নমস্কাৰ এই মুহূৰ্তত জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো খবৰ দেখত চলি আছে লোকসভা নিৰ্বাচনৰ ভোট গণনা আৰু ইয়াৰ মাজতে আহি পৰিছে আজি সন্ধিয়াৰ সবাতোকৈ ডাঙৰ খবৰটো কিয়নো এবাৰ চৰকাৰ গঠনৰ দিশে সাজু হৈছে ইণ্ডিয়া এলায়েন্স নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক অফাৰ প্ৰদান কৰা হৈছে ইণ্ডিয়া এলায়েন্সৰ পৰা আৰু উপ প্ৰধানমন্ত্ৰীৰ পদ অফাৰ নীতিশ কুমাৰলৈ প্ৰদান কৰা হৈছে যদিহে এবাৰ নীতিশ কুমাৰে ইণ্ডিয়া এলায়েন্সৰ সৈতে মিত্ৰজোঁট স্থাপন কৰে তেন্তে দেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব ইণ্ডিয়া এলায়েন্স অৰ্থাৎ কংগ্ৰেছে আৰু আত্মবিশ্বাসী কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে আৰম্ভ কৰিছে কুচকাৱাজ আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে এইবাৰ বিজেপিয়ে আৰু বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে ইংগিত ইতিমধ্যে লাভ কৰা হৈছে আৰু নীতিশ কুমাৰে কংগ্ৰেছৰে মিত্ৰতা কৰিলে সলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী সবাতোকৈ ডাঙৰ খবৰটো জনাইছো দেশবাসীক যে দল বাগৰা নীতিশ কুমাৰে বৃহৎ আসন লাভ কৰাৰ সম্ভাৱনা আৰু চৰকাৰ গঠন কৰাৰ দিশে এবাৰ সাজু হৈছে ইণ্ডিয়া এলায়েন্স যদিহে নীতিশ কুমাৰ গাডকাৰীয়ে ইণ্ডিয়া এলায়েন্সৰ সৈতে মিত্ৰতা স্থাপন কৰে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো বৃহৎ জয়ৰ দিশে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা দৰং আৰু ওদালগুৰিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ বিজয় নিশ্চিত কৰা হৈছে আৰু অভিলেখ সংখ্যক ভোটত ইতিহাস ৰচিব এইবাৰ ৰকিবুল হুছেইনে আৰু 5 লক্ষাধিক ভোটত জয়লাভ কৰিব ৰকিবুল হুছেইনে আৰু গৌৰৱ গগৈৰ জয় নিশ্চিত বুলি এতিয়া খবৰ লাভ কৰা হৈছে আৰু আগবাঢ়ি আছে ফণীভূষণ চৌধুৰীও ডিব্ৰুগড়ত জয়লাভ ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ আৰু পৰাস্ত হ'ল লুৰিণজ্যোতি গগৈ আৰু বৃহৎ জয়ৰ দিশে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে দৰং ওদালগুৰিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ বিজয় নিশ্চিত লগতে অভিলেখ সংখ্যক ভোটত ইতিহাস ৰচিব ৰকিবুল হুছেইনে আৰু 5 লক্ষাধিক ভোটত জয়লাভ কৰিব ৰকিবুল হুছেইনে লগতে গৌৰৱ গগৈৰে জয় নিশ্চিত আৰু আগবাঢ়ি আছে ফণীভূষণ চৌধুৰীও আৰু ডিব্ৰুগড়ত ইতিমধ্যে জয়লাভ সৰ্বানন্দ সোণোৱালৰ এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো বানাৰসী সমষ্টিৰ পৰা জয়লাভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত পুনৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এনডিএ আৰু এই পৰ্যন্ত এনডিএ অগ্ৰগতি লাভ কৰি আহিছে 293খন আসনত আৰু ইণ্ডিয়া এলায়েন্সে আগবাঢ়ি আছে 232খন আসনত আনহাতে 18খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু বানাৰসী সমষ্টিৰ পৰা জয়লাভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি সবিশেষ খবৰ জনাইছোঁ যে দেশত পুনৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে এনডিএ আৰু এই পৰ্যন্ত এনডিএ অগ্ৰগতি লাভ কৰি আহিছে 293খন আসনত আৰু ইণ্ডিয়া এলায়েন্সে আগবাঢ়ি আছে 232খন আসনত 1,15,506টা ভোটত গৌৰৱ গগৈৰ অগ্ৰগতি আৰু ডিব্ৰুগড়ত 2,40,685টা ভোটত আগবাঢ়িছে সৰ্বানন্দ সোণোৱালে আৰু ধুবুৰীত ৰকিবুল হুছেইনৰ 5,26,617টা ভোটত অগ্ৰগতি দেখিবলৈ পোৱা গৈছে লগতে গুৱাহাটীত 1,77,020টা ভোটত আগবাঢ়িছে বিজুলী কলিতা মেধি আমি আপডেটসমূহ জনাইছোঁ আমাৰ সমূহ দৰ্শকক আজিৰ নিৰ্বাচনীৰ খবৰ দৰং ওদালগুৰিত দিলীপ শইকীয়াৰ 2 লাখৰো অধিক ভোটত অগ্ৰগতি আৰু শিলচৰত অগ্ৰগতি পৰিমল শুক্লবৈদ্যৰ আৰু 1,15,506টা ভোটত গৌৰৱ গগৈৰ অগ্ৰগতি কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ এতিয়া জয়লাভ কৰিবলৈ সক্ষম হৈছে লগতে ডিব্ৰুগড়ত 2,40,685টা ভোটত আগবাঢ়িছে সৰ্বানন্দ সোণোৱালে আৰু ধুবুৰীত ৰকিবুল হুছেইনৰ 5,26,617টা ভোটত অগ্ৰগতিৰ খবৰ আহি পৰিছে লগতে গুৱাহাটীত 1,77,020টা ভোটত আগবাঢ়িছে বিজুলী কলিতা মেধি